আগত স্কুল আছে লাহে লাহে যাবা এইকাৰণে স্যাৰ লাহে লাহে আহিলো লাহে লাহে আহিব দিলে কি লাহে লাহে আহিবি নেকি স্যাৰ ৰুলটো ভাঙিব নোৱাৰো এমে কথা ৰুল মানা চলতো যা ক মিহিও কোৱাছো দিল্লী দূৰত না চন্দ্ৰ দূৰত স্যাৰ তো সুধিবলগীয়া কথা দিল্লী দূৰত স্যাৰ কেনেকৈ দিল্লী দূৰত তই মিটু কছো তহঁত বসু স্যার দিল্লি তো আর দেখা না পাও কিন্তু রাতে হলে বাইরে তলে চন্দ্র এনে দেখা পাও এক মূৰ্খ হাত দেখা পোৱা আৰু দূৰত্বৰ মাজত বহুত পাৰ্থক্য আছে তহঁতে এইখিনিও নাজানা বহ মই তহঁতক ইংৰাজী ট্ৰেন্সলেট কৰিব দিম গছৰ ডালৰ পৰা চৰাইটো খোজকৈ উৰি গ'ল দৰ্জা আছে কোৱাচোন প্রশ্নটো হ'ব লাগে স্যার গছৰ ডালৰ পৰা চৰাইটো খোজকৈ উৰি গ'ল The birds of flying tree in the fuss. এইটো আৰু কি বাক্য মই যে আজিলৈকে পোৱা নাই আমি স্যার পাইছো গেলামালত গেলামাল এইটো আৰু কি বস্তু অ' মূৰ্খ গ্ৰামাৰ তই গেলামাল কৈছা বহ মানুহৰ তেজ খোৱা দুবিধ প্ৰাণীৰ নাম কৈছো দেখা কৰা বহ তই কওঁতে ইমান টাইম লাগিব এবছৰ লাগিব মিহি কৈছো স্যার জোখারো মন্ত্রী য'তো বাৰু বুজিলো মন্ত্ৰীও খায় নেকি খাবও পাৰে চাগে আজিকালি যিহে চৰকাৰ বহ মিটু কৈছো মন্ত্ৰী কাক বোলে স্যার জি মানুহৰ মন্ত্ৰীৰ দৰে তাক মন্ত্ৰী বলে তিৰিৰ দৰে বাপৰে এইটো কি বলিও তই হ'বও পাৰে চাগে আলু তোৰ আজি ইমান দেৰি কি হ'ল আজি গাটো স্যার কেম্পা স্যার মাত্ৰ আজি 15খন ছুটি পাইছো স্যার 15খান খাইছা তই 15খানত কিমান খাইছে জানা না পেটটো কিমান ডাঙৰ হৈছি নাচাইকা পইচা স্যাৰ বহ তোৰ হাওঁতে লাগিব 1 ঘণ্টা পেটটো লৈ লৈ হাওঁতে ৰাস্তাৰ পে লাগিব 2 ঘণ্টা দৰ্জা আছা কোৱাছো উদ্ভিদ কাক বোলে স্যার মাটি ফুটি ওলোৱাকে উদ্ভিদ বলে উদাহৰণ দিম নেকি দি আছো স্যার ফেকেলি আৰু কেছে হয় নেকি তই দেখোন বহুত জানা ঐ মূৰ্খ বহ ঐ বিটু কচু মোৰ হাতৰ পৰা ৰাস্তাটো পৰি গ'ল স্যার আপোনাৰ হাতে ডাস্টাৰ নাই কেনেকৈ পৰিব হেট মূৰ্খ মই কৈছো যে তই ইংৰাজী ট্ৰেন্সলেট কৰা ও স্যার মাই হাত সে ডাস্টার পুরিং পুরি ইন মাটিং ম্যাং ম্যাং হে মোৰ বিশ্বাসত পৰীক্ষাত তোৰো ফেল কৰি কৰিবি বহ অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি কৈছো কাই পাৰা স্যার মই কোৱাছো স্যার হাসিনা বেগম কাৰ বেগম হাসিনা বেগম অ' তোমালোকে মামাক মামী কৰি পেলালা হে বহা চব গাধো দৰ্জা আছা ধৰি লোৱা তোমাৰ হাতত 10 টকা আছে ওকো ধৰিম স্যার হেট মূৰ্খ মই হাতত থকা বুলি কৈছো স্যার মোৰ হাতত নাই নহয় যে পদে আছে তাৰে তুমি মিটু 7 টকা দিলা তোমাৰ তাতে এতিয়া কিমান থাকিব স্যার যোৱা বছৰ মই মিটুক 5 টকা ধাৰত দিছিলো কিন্তু আজিলৈকে দিয়াই নাই মই নেদাও ধাৰে স্যার হেট মূৰ্খ তহঁতে একো নাজানা বহ ঐ আলু কি চাই আছা আলু উঠছো ছোৱালী মানুহৰ সকলোতকৈ শক্তিশালী বস্তুটো কি কোৱাছো স্যার আপুনি কিনিও নাজানা নেকি দেছো তয়ে কৈছো কি ছোৱালী মানুহৰ মুখখন হ'ব পাৰে দে ছোৱালী মানুহৰ মুখখানে হ'ব পাৰে দে বহ পৃথিৱীৰ সকলোতকৈ দামী বস্তুটো কি মিহি কৈছো স্যার পৃথিৱীৰ সকলোতকৈ দামী বস্তুটো স্যার মগজু কেনেকৈ স্যার মগজুটো ঠাণ্ডাও কৰিব পাৰি গৰমো কৰিব পাৰি আৰু ইয়াতে জাবৰো হ'ব পাৰি গোবৰো হ'ব পাৰি হেল্ল' ঐ তহঁতে এটা কথা ভাবিছা না দৰ্জা আছাৰ নামটো দৰ্জা আছা কিয় কৰি মই এইটো ভাবি আছো দেছো ক দৰ্জা আছা স্যার এইটো বহুত দীঘল কাহিনী আমাকো কোৱাছো আমিও শুনো স্যার সৰুতে মানে মই বহুত শকত আছিলোঁ এদিন দৰ্জা এখনত আউজি থাকোঁতে দৰ্জাখন ভাঙি পৰিল সেইকাৰণে স্যার মোৰ নাম দৰ্জা আছা হেৰ কাৰণে তোৰ নাম দৰ্জা আছা পৰিছে হয় স্যার বাকী বাদ দিছো দৰ্জা আছাক মই বিপৰীত কম শব্দ কম তুমি বিপৰীত কৈ যাবা হ'ব স্যার মই কৈ আছো তোক শব্দটো মই